নমস্কাৰ স্বাগতম এয়া হৈছে ফাইনেল ৰিপৰ্ট ষ্টুডিঅ'ত মই প্ৰাঞ্চল সিটি চেণ্টাৰৰ কাণ্ডক লৈ এতিয়াও শংকামুক্ত হোৱা নাই মহানগৰ আৰক্ষী ভাবুকি ভৰা মেইলক নস্বাত কৰিও দীৰ্ঘ সময় চলিল আৰক্ষীৰ অভিযান স্নিফাৰ ডগ জামাৰ বাহন লৈ অভিযান চলালে সেনা আৰু এছএছবিয়ে সিটি চেণ্টাৰৰ ভিতৰ ভাগৰ লগতে বাহিৰৰ ভিন্ন স্থানতো বোমাৰ সন্ধানত তন্ন তালাচী চলিল পূৰ্বে 2 ঘণ্টা জোৰা অভিযানৰ পাছত বোমা নাই বুলি কৈছিল আৰক্ষীয়ে তৎমুহূৰ্ততে ঘটনাস্থলীত পুনৰ বোমাৰ সন্ধানত চলিল অভিযান বোমাতংকক নস্বাত কৰি কাৰিকৰী বিজুতি বুলি দাবী কৰিছিল সিটি চেণ্টাৰ কৰ্তৃপক্ষই বোমা থকা বুলি প্ৰেৰণ কৰা মেইলক কেন্দ্ৰ কৰি সোমবাৰে সন্ধিয়া গুৱাহাটীৰ জিএছ ৰোডৰ ব্যস্ত শ্বপিং মল সিটি চেণ্টাৰত প্ৰায় 2 ঘণ্টা জুৰি অব্যাহত থাকিল শ্বাসৰুদ্ধ পৰিৱেশ তন্ন পৰীক্ষাৰ পাছতো সিটি চেণ্টাৰত আৰক্ষীয়ে বিচাৰি নাপালে বোমা সিটি চেণ্টাৰত বোমা থকা বুলি অহা মেইলটো ভুৱা বুলি দাবী কৰিলে আৰক্ষীয়ে অগ্নি নিৰ্বাপক বাহিনীৰ লগতে ঘটনাস্থলীত উপস্থিত হৈছিল বম স্কোৱাডৰ দুটা দল এছএছবি চিআৰপিএফ আৰু আৰক্ষীয়ে মিলি তৎপৰতাৰে অভিযান চলাইছিল এই শ্বপিং মলটোত গুৱাহাটীৰ আন কেইবাখনো শ্বপিং মললৈ আহিছিল মেইল দেশৰ 50ৰো অধিক শ্বপিং মললৈ গৈছিল এই ভুৱা মেইল চেন্নাইৰ এখন শ্বপিং মললৈ আহিছিল এই মেইল শীঘ্ৰে শ্বপিং মলটো খুলি দিয়া হ'ব বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে কিন্তু নিশাৰ ভাগত পুনৰ তন্নকৈ অভিযান চলাৰ পাছতে আকৌ এবাৰ ৰহস্যৰ সৃষ্টি হৈছে বিভিন্নজনৰ ভাষ্য আছে আৰক্ষীৰো ভাষ্য আছে আমি শুনাম এটা মেইল আহিছিলে য'ত বিভিন্ন স্থানৰ লগতে আমাৰ গুৱাহাটীৰ সিটি চেণ্টাৰ মলতো এটা বোমা থকা বুলি এটা খবৰ পোৱা গৈছিলে সেইটো মেইলৰ যোগে সেইটোৰ ভিত্তিতে আমাৰ চাৰ্চ কৰিলে এছএছবি চিআৰপি অসম পুলিচ ইত্যাদি কৰি আৰু দেখা গ'ল যে একো তেনেকুৱা নাই আৰু ৰাইজ পেনিক হোৱাৰ কোনো কাৰণ নাই খুলিব পাৰিব আমাৰ পাৰ্টিয়ে তথাপি চাৰ্চ কৰি আছে কিন্তু কথাটো খবৰটো ভিত্তিহীন গোটেই মলটোৱে চোৱা হৈছে আকৌ এবাৰ চাই থকা হৈছে জিএমচিএইচত চিকিৎসকক প্ৰহাৰ 5জনীয়া দলৰ জিএমচিএইচৰ জৰুৰীকালীন কক্ষতে প্ৰহিত হ'ল কনিষ্ঠ চিকিৎসক যুৱকৰ মৃত্যুৰ পাছতে প্ৰহাৰ কৰে চিকিৎসকজনক যুৱকজনক চিকিৎসা প্ৰদান নকৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 5জন লোকক ভঙাগড় থানাত জিএমচিএইচৰ অধ্যক্ষ তথা মুখ্য অধীক্ষকে দাখিল কৰিছিল এজাহাৰ মৃত যুৱকজন সলগিৰা অগিতক চাংমা এটা পথ দুৰ্ঘটনাত পতিত হৈ অচেতন অৱস্থাত পথত পৰি আছিল যুৱকজন নুনমাটি আৰক্ষীয়ে চিকিৎসাৰ বাবে যুৱকজনক জিএমচিএইচলৈ লৈ আনিছিল আৰু তেতিয়াই যুৱকজনক প্ৰয়োজনীয় চিকিৎসা নকৰাৰ অভিযোগ তুলি চিকিৎসকক প্ৰহাৰ কৰিলে সেই যুৱকজনৰ পৰিয়ালৰ লোকে আচলতে ৰোগীগৰাকী প্ৰথমতে আননোন হিচাপে আহিছিলে নুনমাটি থানাৰ পৰা আনিছিলে আননোনেই আছিলে কেছটো আননোন হিচাপে ভৰ্তি কৰাইছিলে আৰু আননোন হিচাপে তেওঁ তাত হয়তো বহুত সময় পৰি আছিল আৰু পুলিচে উঠাই আনিলে যেতিয়ালৈকে তেওঁ আনিলে তেতিয়ালৈকে তেওঁ যেতিয়া হস্পিটেল ৱাৰ্ডত ভৰ্তি হ'ল তেতিয়ালৈকে তাত অহাৰ কিছু সময় পিছত তেওঁ মৃত্যু হোৱাৰ পিছত এই যেতিয়া গম পালে হয়তো তেওঁলোকৰ আত্মীয় কোৱাত গম পালে তেওঁ শিলপুখুৰীৰ মানুহ বুলি কৈছে কোনোবা চাংমা উপাধি তেওঁলোকে আহি আমাৰ ডক্টৰক কিছু অসভ্য আচৰণ কৰে আৰু ৱাৰ্ডৰ ভিতৰতে তেওঁক এজনে গৈ খেদি গৈ প্ৰহাৰো কৰে গতিকে সেই সূত্ৰে আমাৰ চিকিৎসকে লগে আমাৰ কৰ্তৃপক্ষক আমাক জনাই দিয়ে আৰু আমাৰ ছুপাৰিণ্টেণ্ডেণ্ট অফিচৰ তৰফৰ পৰা তাৎক্ষণিকভাৱে আমাৰ এফআইআৰ এটা লজ কৰা হয় আৰু এফআইআৰ লজৰ ওপৰত তেওঁলোকে কেইজন মানুহক ডিটেইন কৰিছে আজি আৰু শুনিব পোৱা মতে তেওঁলোকেও এটা প্ৰক্ৰিয়া হিচাপত এটা লজ কৰিছে সেইটো আমাৰ বিচাৰ্য নহয় আমাৰ বিচাৰ্য হ'ল এতিয়া আমাৰ এচিপি আহিছিলে দিছপুৰ থানাৰ আৰু আমাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আহিছিলে আমি দুজনে কৈছোঁ যে আমাৰ কথা হ'ল কি আমাৰ যিটো আছাম হস্পিটেল আৰু হেল্থ এষ্টাব্লিছমেণ্ট প্ৰটেকশ্যন এক্ট যিটো আছে সেই এক্টৰ অধীনত আমি সেইটো উল্লেখ কৰি আমি এফআইআৰ লজ কৰিছোঁ তাৰ ওপৰত বিচাৰ হ'ব লাগে আৰু তাৰ ওপৰত দোষী সাব্যস্ত কৰি তেওঁলোকক শাস্তি দিব লাগে হয় ইম'চনেল হোৱাটো স্বাভাৱিক মানুহ এজন ঢুকোৱাৰ পিছত কিন্তু যিজন মানুহ আননোন হিচাপে আহিছে কাৰো কোনো এটেণ্ডেণ্ট অহা নাই অহাৰ পিছত তেওঁক যেতিয়া আনি পেলাই পুলিচে ভৰ্তি কৰাইছে ভৰ্তি কৰাৰ পিছত যেতিয়া হস্পিটেলত চিকিৎসাধীন হৈ আছে চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হোৱাৰ পিছত তেওঁ আকৌ তেওঁলোকে কমপ্লেইন কৰিছে যে আমাৰ ইয়াতে কোনো চিকিৎসা যদি পোৱাই নাই কেনেকৈ আনি ইয়ালৈ ৱাৰ্ডলৈ আহিল কোনে আনিছেতো চিকিৎসা চলি আছিলে
ডক্টৰে চাই আছিলে তাত। গতিকে এইটো এটা তেওঁলোকৰ অভিযোগ, গতিকে অভিযোগ আৰু সেইটো বিষয়ত মই কোনো কমেণ্ট নকৰোঁ, গতিকে এইটো পুলিচে চাব। ৰঙাপুৰৰ কলনী চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি। গেটৰ চকীদাৰক গালি গালাজ কৰাক লৈ উত্তপ্ত পৰিস্থিতি। বাগিচাখনৰ ফেক্টৰী মেনেজাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। বাগিচাখনৰ ফেক্টৰী মেনেজাৰ হীৰা পাছোৱানে অশ্লীল গালি গালাজ কৰাৰ লগতে অপদস্থ কৰাৰ অভিযোগ। ফেক্টৰী মেনেজাৰ আৰু মেনেজাৰে চাহপাত চুৰি কৰাৰ অভিযোগ শ্ৰমিকৰ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত ৰঙাপুৰা আৰক্ষী উপস্থিত হয়। শ্ৰমিকসকলক শান্ত কৰাৰ চেষ্টা কৰে ৰঙাপুৰা আৰক্ষীয়ে। ঘটনাস্থলীত অব্যাহত আছে উত্তেজনা। মই তাৰ বঙলাত কাম কৰোঁ, মাল চাহপাতিটো চকীদাৰবিলাক মানে লৈ যায় তাত, বিনা গেট পাছত লৈ যায় নেকি এইটো মই গম নাপাওঁ, কিন্তু লৈয়ে যায় আৰু এই গেটততো মই কাম নকৰোঁ, এই চকীদাৰবিলাকেই জানিব এইটো। মই বঙলাৰ কথাটো কৈছোঁ যে বঙলাত তাৰ মানে গুদামৰ নিচিনা মাল থাকে। কাৰ বাংলোত? বিক্ৰম চাহৰ বাংলা গুদাম নিচিনা মাল থাকে। বাংলাততো তেনেকুৱা থাকিব নালাগে। চিটি চেণ্টাৰ কাণ্ডৰ পাছতে সষ্টম হৈ পৰিছে মহানগৰ আৰক্ষী। মহানগৰীৰ প্ৰান্তে প্ৰান্তে আৰক্ষীয়ে তালাচী অভিযান চলায়। গুৱাহাটী কমাৰ্চ কলেজৰ সন্মুখত চানমাৰী আৰক্ষীৰ তালাচী চলিল। দুচকীয়া আৰু চাৰিচকীয়া বাহনত তন্নকৈ পৰীক্ষা কৰাৰ দৃশ্য দেখা পোৱা গৈছে। যিহেতু 15 আগষ্টত গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত বোমা উদ্ধাৰৰ পাছত অনুৰূপ তালাচী অভিযান ৰাজ্যৰ ঠায়ে ঠায়ে চলোৱা হৈছিল। গাড়ীবোৰ ৰখাই ডিকি খুলি তালাচী চলোৱা হৈছিল। বাইকবোৰ ৰখাই বিভিন্নজনক সোধপোছ কৰা হৈছিল। আৰু আজি পুনৰ চিটি চেণ্টাৰত যি বোমাতংকৰ সৃষ্টি হ'ল, সেই বোমাতংকৰ পাছত আকৌ মহানগৰ আৰক্ষী সষ্টম হৈ পৰিছে, ঠায়ে ঠায়ে অভিযান চলাইছে। আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়াই অধিক জনাব। নিশ্চয়কৈ, যিহেতু গুৱাহাটী মহানগৰীত বোমাতংকই বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। আমি শেহতীয়াকৈ যি চিটি চেণ্টাৰ পৰিৱেশ দেখুৱাইছিলোঁ, তাত বোমাতংকই বিৰাজ কৰা দেখিবলৈ পোৱা গৈছিল। 4:30 বজাৰ যি ঘটনা আছিল, তাৰপিছতে কিন্তু গুৱাহাটী মহানগৰ সষ্টম হৈ পৰা দেখিবলৈ পোৱা গৈছে। এক কঠোৰ নিৰাপত্তা বেষ্টনী তেওঁলোকে গঢ়ি তোলা পৰিলক্ষিত হৈছে। মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী কমাৰ্চ কলেজৰ সন্মুখত, আৰু মোৰ সহযোগী ইতিমধ্যে দেখুৱাইছে পৰিৱেশ। এনেদৰে গুৱাহাটী কমাৰ্চ কলেজৰ সন্মুখত চানমাৰী আৰক্ষীৰ সহযোগত তেওঁলোকে ইতিমধ্যে কঠোৰভাৱে তেওঁলোকে নিৰাপত্তা গ্ৰহণ কৰিছে। আৰু এনেদৰে যিসমূহ বাহন আহিছে, এই পথেদি যিসমূহ বাহন আহিছে কমাৰ্চ কলেজৰ সন্মুখেদি, সেই বাহনসমূহক তেওঁলোকে কটকটীয়া নিৰাপত্তাৰ কাৰণে তেওঁলোকে তালাচী চলাইছে। পূৰা নিষিদ্ধ তালাচী চলোৱা আমি নিউজ 18 অসম নৰ্থ-ইষ্টৰ দৰ্শকলৈ দেখুৱাইছে। এনেদৰে যিসমূহ দুচকীয়া চাৰিচকীয়া বাহনসমূহ আহিছে, সেই বাহনসমূহৰ ডিক্কি খুলি তেওঁলোকে সম্পূৰ্ণকৈ তন্নকৈ পৰীক্ষা কৰা দেখিবলৈ পোৱা গৈছে। আৰু আনহাতে যদি লক্ষ্য কৰে, গুৱাহাটী মহানগৰীৰ এই চানমাৰীৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত, আমি যদি কওঁ উলুবাৰীত তেনেদৰে তেওঁলোকে চেকিং চলাইছে বা তালাচী চলাইছে, তাৰ সমান্তৰালকৈ দিছপুৰ লাষ্ট গেটত তেওঁলোকে এনেদৰে যি তালাচী আছে, তালাচী চলোৱা পৰিলক্ষিত হৈছে। সমান্তৰালকৈ যদি আমি কওঁ হাতীগাঁৱৰ কথা ক'ব পাৰোঁ, হাতীগাঁৱতো এনেদৰেই যি তালাচী চলোৱা, নিষিদ্ধ তালাচী চলোৱা পৰিলক্ষিত হৈছে। আৰু বশিষ্ঠ চাৰিআলিত এনেদৰে তালাচী চলাইছে। যোৰাবাট, জালুকবাৰী, নাৰেংগীতো এনেদৰে তেওঁলোকে তালাচী চলাইছে। তাৰ সমান্তৰালকৈ ভৰলুত এনেদৰে তালাচী চলোৱা দেখিবলৈ পোৱা গৈছে। আৰু গুৱাহাটী মহানগৰীত যিহেতু আলফা স্বাধীনে যি 25টাকৈ বোমা স্থাপন কৰিছিল, সমগ্ৰ অসমত 25টাকৈ বোমা যিহেতু স্থাপন কৰিছিল, বৰ্তমানেও কিছু বোমা উদ্ধাৰ হ'বলৈ বাকী আছে। তাৰ সমান্তৰালকৈ যি গুৱাহাটী মহানগৰীত আজিৰ যিটো ঘটনা সংঘটিত হ'ল, যি সোমবাৰৰ যিটো ঘটনা সংঘটিত হ'ল, চিটি চেণ্টাৰত যিহেতু বোমা উদ্ধাৰ হৈছে বুলি ইতিমধ্যে খবৰ বিয়পি পৰিছিল, তাৰপিছতে কিন্তু আৰক্ষী প্ৰশাসন তাত গৈ উপস্থিত হৈছিল। বৰ্তমানেও কিন্তু যি ভাৰতীয় সেনা জোৱান আছে, সেনা জোৱানৰ এটা বৃহৎ সেনাবাহিনীৰ দলে কিন্তু তেওঁলোকে বৰ্তমানেও তাত পৰীক্ষা নিৰীক্ষা চলাই আছে, নিৰীক্ষণ চলাই আছে। আমি গুৱাহাটী মহানগৰীৰ কমাৰ্চ কলেজৰ সন্মুখৰ পৰা পৰিৱেশ দেখুৱাইছোঁ। এনেদৰেই প্ৰতিখন বাহনত তেওঁলোকে দুচকীয়া চাৰিচকীয়া প্ৰতিখন বাহনত তেওঁলোকে এনেদৰেই তালাচী চলোৱা পৰিলক্ষিত হৈছে। যিসমূহ বাণিজ্যিক বাহন আহিছে, বাণিজ্যিক বাহনসমূহতো তেওঁলোকে ডিক্কি খুলি তেওঁলোকে এনেদৰেই পৰীক্ষা নিৰীক্ষা চলাইছে, তালাচী চলাইছে। তাৰ সমান্তৰালকৈ যিসমূহ দুচকীয়া বাহন আহিছে, স্কুটি আৰোহীসকল আছে, সকলোকে কিন্তু এনেদৰে তালাচী চলোৱা দেখিবলৈ পোৱা গৈছে। আৰু গুৱাহাটী মহানগৰীৰ এই চানমাৰীৰ সমান্তৰালকৈ মহানগৰীৰ বিভিন্ন স্থানত তেওঁলোকে এনেদৰে তালাচী চলাইছে, যাতে কোনো লোকে দুষ্কাৰ্য সংঘটিত কৰিব নোৱাৰে, কোনো লোকে যাতে কোনো ধৰণৰ বেয়া কাম, দুষ্কৃতিকৰ কাম তেওঁলোকে কৰিব নোৱাৰে, তাৰ বাবে তেওঁলোকে এনেদৰে গুৱাহাটী মহানগৰ সষ্টম হৈ পৰা দেখিবলৈ পোৱা গৈছে। আমি পৰিৱেশ দেখাই আছোঁ। এনেদৰে কিন্তু যিসকল
আৰোহী আহিছে বা যিসকল চালক আহিছে দুচকীয়া চাৰিচকীয়া বাহন লৈ, যিসমূহ দুচকীয়া চাৰিচকীয়া বাণিজ্যিক বাহনসমূহ আছে, চাৰিচকীয়া বাণিজ্যিক বাহনসমূহতো তেওঁলোকে ডিক্কি খুলি তেওঁলোকে ইতিমধ্যে তালাচী আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত এনেদৰে তালাচী চলিছে, যাতে কোনো ধৰণৰ দুষ্কাৰ্য সংঘটিত নহয়, যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা যাতে পৰিলক্ষিত নহয়, অপ্ৰীতিকৰ ঘটনা যাতে সংঘটিত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰ প্ৰশাসন এনেদৰে নিশ্চিত তালাচী চলোৱা পৰিলক্ষিত হৈছে। আমি মহানগৰৰ বিভিন্ন স্থানৰ পৰা এনেদৰে যিসমূহ তালাচী আছে তালাচীসমূহ দেখুৱাই যাবলৈ যত্ন কৰিম। এয়া আছিল চানমাৰীৰ দৃশ্য। চানমাৰীত এনেদৰে তেওঁলোকে তালাচী চলাই বিভিন্ন যি কুটাঘাত সংঘটিত হোৱাৰ আশংকা আছে সেইসমূহ নাইকিয়া কৰিবৰ বাবে এনেদৰে বিভিন্ন ধৰণে তালাচী চলোৱা পৰিলক্ষিত হৈছে। শ্বেখ হাছিনাৰ দিনৰ আৱামী লীগৰ সমাজ কল্যাণ বিভাগৰ প্ৰাক্তন মন্ত্ৰী দীপুমণিক বাংলাদেশত গ্ৰেপ্তাৰ কৰা হৈছে। ঢাকাৰ বাৰিধাৰা এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে প্ৰাক্তন মন্ত্ৰীগৰাকীক। মহম্মদপুৰ থানাৰ এটা হত্যাকাণ্ডৰ গোচৰত প্ৰাক্তন মন্ত্ৰীগৰাকীক ঢাকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। বাংলাদেশত হিন্দু মন্ত্ৰীক গ্ৰেপ্তাৰ কৰা হৈছে। শ্বেখ হাছিনাৰ দিনৰ আৱামী লীগৰ সমাজ কল্যাণ বিভাগৰ প্ৰাক্তন মন্ত্ৰী দীপুমণিক গ্ৰেপ্তাৰ কৰাৰ খবৰ। ঢাকাৰ বাৰিধাৰা এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে প্ৰাক্তন মন্ত্ৰীগৰাকীক। মহম্মদপুৰ থানাৰ এটা হত্যাকাণ্ডৰ গোচৰতে প্ৰাক্তন মন্ত্ৰীগৰাকীক ঢাকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ধুবুৰীত এগৰাকী মহিলা বাংলাদেশী অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰাৰ খবৰ। যোগমায়া পাৰঘাটৰ সমীপৰ পৰা গ্ৰেপ্তাৰ অসমত অবৈধভাৱে প্ৰৱেশ কৰা বাংলাদেশী মহিলাগৰাকীক। বাংলাদেশৰ ঢাকাৰ পৰা স্বামীসহ 2 দালালৰ সহযোগত ভাৰত বাংলাদেশ সীমান্ত পাৰ হৈ ধুবুৰীত উপস্থিত হোৱা বুলি স্বীকাৰোক্তি মহিলাগৰাকীৰ। বাংলাদেশী 2500 টাকাৰ বিনিময়ত 2 দালালে ভাৰত বাংলা সীমান্তত অতিক্ৰম কৰোৱাৰ কথা উল্লেখ বাংলাদেশী মহিলাগৰাকীৰ। মহিলাগৰাকীক ভাৰতত প্ৰৱেশ কৰোৱাত সহায় কৰা 2 দালাল বাংলাদেশৰ ঢাকাৰ সাংবাদিক বুলি জনালে মহিলাগৰাকীয়ে। মহিলাগৰাকীৰ স্বামীসহ মুঠ 17 বাংলাদেশী নাগৰিকে অসমত প্ৰৱেশ কৰাৰ ভয়ংকৰ স্বীকাৰোক্তি মহিলাগৰাকীৰ। বাংলাদেশী মহিলাগৰাকীক ধুবুৰী থানাত জেৰা অব্যাহত ৰখা হৈছে। দুধনৈৰ ভাড়াঘৰত মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। মৃত মহিলাগৰাকী এটি সন্তানৰ মাতৃ অন্দা মাৰাক। মৃত মহিলাগৰাকীৰ ডিঙিত স্পষ্ট ৰূপত আছে আঘাতৰ চিন। মহিলাগৰাকীক হত্যা কৰি স্বামীয়ে সন্তানসহ পলায়নৰ সন্দেহ কৰিছে। মৃত মহিলাগৰাকীৰ স্বামীৰ নাম অবিনা চাংমাই। দুধনৈৰ ডাবলিত সংঘটিত হৈছে এই ঘটনা। ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। কি হ'ল মানে আমাৰ হ'ল এইটো বাইদেউৰ ঘৰ মাটিটো তো চোৱা চিতাখিনি প্ৰায় মই কৰি থকা হৈছে। বাইদেউ থাকে হেৰি নংপুত, তো ইহঁতে ভাড়াতি আহিল মানে জয়ৰাজ নামৰ মানুহজনে আছে ইয়াতে আছে, মানে এই জয়ৰাজৰ চিনাকিৰ থ্ৰুদি ইটো ভাড়াত দিয়ক আছে এইটো ৰুম, মানে খাৰ ডাঙৰ বুলি কৈছে। মই সেইখিনি জানো আৰু অন্য একো নাজানো। তাৰপিছত আজি মানে মইতো গাঁৱত থাকোঁ, মই দোকান কৰোঁ, গেলামালৰ দোকান সৰুকৈ। তো মই দোকানত আছোঁ। চলঠেং নামৰ মানুহ এজন মোৰ চিনাকি হেৰি পিলপিলি ড্ৰাইভাৰ, পিলপিলি চলাই, সিয়ে মানে মোক প্ৰথম খবৰ দিলে। তো এই খবৰ দিলে মই লগালগ আহিলোঁ, দোকান বন্ধ কৰি আহি অন্য একো চিন্তা কৰিব নোৱাৰে মই ডাইৰেক্ট থানাত গুচি গ'লোঁ আৰু কি। সেইখিনিয়ে জানো আৰু কি। মঙলদৈ চহৰত উন্মাদ ঘোঁৰাৰ আতংক। ঘোঁৰাৰ আক্ৰমণত আহত প্ৰায় 6জন লোক। আহতসকল ৰিংকু সাহা, জিন্তু চহৰীয়া, যোগেশ্বৰ নাথ, জীৱন দেৱনাথৰ লগতে আন 2গৰাকী। এই ঘটনাৰ পাছত পানীত পৰি মৃত্যু হয় ঘোঁৰাটোৰ। বিগত কিছুদিন ধৰি মঙলদৈত আতংকৰ সৃষ্টি কৰি আহিছে কেইবাটাও ঘোঁৰাই। এই ঘটনাক লৈ বন বিভাগে ব্যৱস্থা নোলোৱাৰ অভিযোগ ৰাইজৰ। আহি 4টা ঘোঁৰা সিফালৰ পৰা ওলাই আহি এটাই চাই মোৰ ফালে আহি ঠিক মই যিটো আপোনাৰ ড্ৰেইনৰ কলাৰ ঠিক হৈছে, একদম আহি কামুৰিছে, মই বাগৰি গ'লোঁ, কামুৰি দিছে। এইখিনি জেগাত কামুৰিছে, এই জেগাটো চবে পগলা বুলিয়ে কৈছে আৰু যেনেকৈ মানুহটো নাকামুৰে ঘূৰাই কেতিয়াও, এতিয়া ডাইৰেক্ট মুখেদি ব্যৱহাৰ কৰি আছে। স্বাধীনতা দিৱসত বোমা উদ্ধাৰৰ ঘটনাক লৈ অব্যাহত SITৰ তদন্ত। উজনি অসমৰ পাছত নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক। কামৰূপ, নলবাৰী আৰু ওদালগুৰিৰ জিলা আৰক্ষী অধীক্ষক আৰু OC-সকলৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হ'ল আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমিত সিং। এই বৈঠকত উপস্থিত থাকে IGP বিবেক ৰাজ সিং, পাৰ্থসাৰথী মহন্ত আৰু DIG ইন্দ্ৰাণী বৰুৱা। আপুনিতো সব জানে যে অলপ দিন আগত এই বোমাৰ নিচিনা বস্তু পোৱা গৈছে কেইটামান জেগাত। নলবাৰী আছিলে, তামোলপুৰে আছিলে। লাষ্ট 2 দিন মই আপাৰ আছামত হৈ আহিলোঁ, শিৱসাগৰ আৰু ডিব্ৰুগড়ত। তাত থকা 11টা 12টা ডিষ্ট্ৰিক্টৰ SP আৰু OC বিলাকৰ লগত কথা পাতিলোঁ।
চ' তাতে এইটো কথা কৈছিলোঁ, আজি আকৌ কওঁ যে আমাৰ প্ৰথম কাৰ্য আছে ৰাজ্যৰ ৰাইজ নিৰাপত্তা আৰু সুৰক্ষা দিবলৈ, আৰু কোনোৱে যিটো এইটো সুৰক্ষাক ভংগ কৰিবলৈ বিচাৰে এইটো দে উইল নট বি ফৰগিভেন, নম্বৰ 1। নম্বৰ 2, এতিয়া কেনেকৈ আগবাঢ়িব লাগে কেছৰ ৰিভিউ কৰিবলৈ আহিছিলোঁ, তদন্ত কেনেকৈ চলি আছে এইটো চাবলৈ আহিছোঁ, আৰু OC-বিলাকে এতিয়া কি ষ্টেপ ল'ব লাগে। আৰু চিম্পল কথা, আমাৰতো পিচফুল ষ্টেট ডেভেলপমেণ্টৰ কাৰণে আগবাঢ়ি আছে। চ' এইটো পিচ আৰু ডেভেলপমেণ্টক আমি কাকো ভংগ কৰিব নিদিওঁ। এইবিলাকে কথা পাতিবলৈ আজি নলবাৰী আহিছোঁ, কালি বেলেগ ডিষ্ট্ৰিক্টত যাম। আই উইল বি ডুইং দিছ অন দি ইনষ্ট্ৰাকশনছ অফ দ্য হায়েষ্ট ফৰ্মেশ্যন ইন দি এণ্টায়াৰ ষ্টেট। সিম্পল সি বাত সমজিয়ে, সিম্পল কথা যে এটা ফিয়াৰ সাইকোচিছ ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰা হৈছে। এই ফিয়াৰ সাইকোচিছটো ৰাইজক বা ষ্টেটক হেল্প নকৰে। বাট দেৰ ইজ বিন উই ডোণ্ট চি এনিথিং। ৰেষ্ট যিটো তদন্তত ওলাব এইটো লাহে লাহে এতিয়া লিড বহুত পোৱা হৈছে ইন অল দ্য ডিষ্ট্ৰিক্টছ। আপুনি জানে যে SIT ফৰ্ম হৈছে, 10টা SIT ফৰ্ম হৈছে, 10টা কেছ ৰেজিষ্টাৰ হৈছে। চ' তদন্তত লিড ওলাই আছে। গোটেই কথাটো অলপ দিন ভিতৰত আপুনি গোটেই গম পাই যাব। স্বাধীনতা দিৱসৰ দিনা আলফা স্বাধীনে বোমা সংস্থাপন কৰাৰ বিৰুদ্ধে কঠোৰ হুংকাৰ আৰক্ষী সঞ্চালক প্ৰধানৰ। ঘটনা সন্দৰ্ভত তদন্ত চলাই থানাই থানাই জেৰা প্ৰাক্তন আলফাকে ধৰি বিভিন্নজনক। আৰক্ষীৰ সোধপোছৰ পৰা সাৰি নগ'ল সাধাৰণ লোকৰ পৰা বিৰোধী ৰাজনৈতিক নেতাকৰ্মীও। স্বাধীনতা দিৱসৰ দিনা আলফাৰ বোমা সংস্থাপন, গৃহ বিভাগৰ কাৰ্যদক্ষতাক সৰ্বত্ৰ সমালোচনা। প্ৰতিক্ৰিয়াৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীৰ ঘোষণা, আলফাই আলফাৰ কাম কৰিছে, আৰক্ষীয়ে আৰক্ষীৰ কাম কৰি যাব। এতিয়াতো পুলিচৰ কাম পুলিচে কৰিব, আলফাৰ কাম আলফাই কৰিব। দুইটা পক্ষ এনেকুৱা কাম কৰি আছে যোৱা 40 বছৰৰ পৰা। কেতিয়াবা কোনোবা ছাকচেছ হয়, কেতিয়াবা কোনোবা ছাকচেছ হয়। আলফাৰ কাৰ্যগৃহৰ হুংকাৰ আৰক্ষী সঞ্চালক প্ৰধানৰ। সময়ৰ উন্নয়নক নষ্ট কৰিবলৈ যিবোৰ মানুহ ওলাইছে তেওঁলোকৰ বিৰুদ্ধে আমি ষ্ট্ৰং একশ্যন ল'ম। I am not disheartened. I am not feeling helpless. I am sure Assam police will fight this out just like it has fought in the last 40 years. আলফাৰ বোমাই নিদ্ৰা হৰিছে অসম আৰক্ষীৰ। 29টা স্থানত আলফাৰ হৈ কোনে কেতিয়া সংস্থাপন কৰিলে বোমা, তাৰ ক্লু বিচাৰি হাইৰাণ অসম আৰক্ষী। ঘটনাৰ তদন্ত চলাই থানাই থানাই জেৰা প্ৰাক্তন আলফাকে ধৰি বিভিন্নজনক। আৰক্ষীৰ সোধা-পোছাৰ পৰা সাৰি যোৱা নাই সাধাৰণ লোকৰ পৰা বিৰোধী ৰাজনৈতিক দলৰ নেতা কৰ্মীও। দেওবাৰে নিশা নলবাৰী আৰক্ষীয়ে সোধা-পোছা কৰে নলবাৰী জিলা ৰাইজৰ দলৰ সভাপতি তথা কেন্দ্ৰীয় মুখপাত্ৰ জ্ঞানেন চক্ৰৱৰ্তী, ৰাইজৰ দলৰ নলবাৰী জিলা সাধাৰণ সম্পাদক কমল শৰ্মাক। সুধিছে ইয়াত কোনোবাই বোমা দিছে, কিন্তু আমাক ধৰিছে, আমি লিংকমেন, আমি জানো নেকি, এই ধৰণৰ বিভিন্ন মানে উদ্ভট প্ৰশ্ন বুলি কৈছোঁ, ভাবিব নোৱাৰা কথা। আনহাতে শিৱসাগৰত IED স্থাপন সন্দেহত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল 4 যুৱকক। দেওবাৰে গ্ৰেপ্তাৰ কৰা 4 যুৱকৰ ভিতৰত মিণ্টু চেতিয়া, সমীৰ আহমেদ আৰু ৰাজীৱ কলিতাক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে প্ৰেৰণ কৰিছে জেললৈ। আনহাতে বৰ্তমানেও আৰক্ষীৰ জিম্মাত আছে বিদ্যুৎ বৰুৱা নামৰ যুৱকজন। নলবাৰীৰ পৰা কৈলাশ ডেকা আৰু শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। তিতাবৰত 1 কোটি টকাৰ ড্ৰাগছ আৰু নিচাজাতীয় টেবলেট জব্দ কৰা হৈছে। তিতাবৰৰ ফুলবাৰী বজাৰৰ সমীপৰ পৰা জব্দ হৈছে 1 কোটি টকাৰ ড্ৰাগছ। দুটা সৰবৰাহকাৰীয়ে 8টা চাবোনৰ বাকচত লুকুৱাই আনিছিল এই ড্ৰাগছখিনি। আনহাতে এটা পলিথিনৰ পৰা জব্দ হৈছে প্ৰায় 600টা নিচাজাতীয় টেবলেট। অভিযানত তিতাবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নাগালেণ্ডৰ 2টা ড্ৰাগছ সৰবৰাহকাৰী। DSP কৌশিক কলিতাৰ নেতৃত্বত এই অভিযান চলিছিল। ইয়াত আমাৰ এই ওচৰৰে কাষৰ পাহাৰ নিউচি পাহাৰ এজন নিউচুৰে আৰু এজন আকাশকো, সিহঁতৰ দুজনক এই ড্ৰাগছত ধৰা পৰা হৈছে আৰু তেওঁ ড্ৰাগছৰ কাৰণে ধৰা হ'ল। ধৰি এতিয়া কিমান কি পাইছে? কিমান ড্ৰাগছ পাইছে
ড্ৰাগছ টেবলেট পাইছে, তাৰপৰা পাউডাৰ পাইছে। তিতাবৰ পুলিচে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকক খেদি তিতাবৰ পুলিচে ধৰিলে। এবাৰ তামাৰহাটৰ কুমাৰগঞ্জৰ গংগাধৰ নদীত মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃতদেহটো গোসাইগাঁৱৰ কচুগাঁৱৰ অভিজিত চৰকাৰৰ বুলি চিনাক্ত হৈছে। 15 আগষ্টত পিকনিক খাবলৈ গৈ ৰায়দাক নদীৰ সোঁতত উটি গৈছিল যুৱকজন। 4 দিনৰ অন্তত আজি গংগাধৰ নৈত ৰাইজে উপঙি থকা অৱস্থাত উদ্ধাৰ কৰে অভিজিত চৰকাৰৰ মৃতদেহ। পাগলাহাট আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি প্ৰেৰণ কৰে মৰণোত্তৰ পৰীক্ষাৰ বাবে। আমি পিকনিক খাবলৈ গৈছিলোঁ ফেমিলি। ক'ত? এইটো চৌধুৰী ঘাট বুলি কয় আৰু কি জেগাটোৰ নাম। তো তাতে পিকনিক খাই যোৱাৰ ওচৰতে মানে চবৰ টোটেল পিকনিক খোৱা হৈ গৈছে আমাৰ। তো তাৰপিছত অহাৰ সময়ত এনেকুৱা হ'ল মানে সেই স্নান কৰিবলৈ গৈছে, স্নান কৰা কৰি থাকোঁতে আৰু কি মানে সি পিছলাই মানে পানীত গুচি গৈ আছে। আমি চাই আছিলোঁ আৰু কি জিনিসটো, কিন্তু আমি ধৰিব পৰা নাই আৰু কি মানে ইমান পানী ফাষ্ট আছিল কি আগতে বৈ আছিল। সেইদিনাৰ পৰা মানে আৰু আজিলৈকে খবৰ পালোঁ যে এনেকুৱা ইয়াতে মানে মানুহজনৰ লাশ চাইছোঁ আৰু। লখিমপুৰত ভয়ংকৰ নাও দুৰ্ঘটনাৰ পৰা কথম্পি ৰক্ষা পৰিল 21গৰাকী স্কুলীয়া ছাত্ৰ ছাত্ৰী। বিদ্যালয়ৰ পৰা ঘূৰি অহা অৱস্থাত নাও ডুবি পানীত পৰিল 21গৰাকী ছাত্ৰ ছাত্ৰী। সোৱণশিৰি নদীৰ ঘোণাসুঁতিৰ মাহমৰা চলিচুক অফলাঘাটত ঘটিল এই নাও দুৰ্ঘটনা। সৌভাগ্যক্ৰমে আটাইকেইগৰাকী ছাত্ৰ ছাত্ৰীকে উদ্ধাৰ কৰিবলৈ সক্ষম হয় স্থানীয় ৰাইজে। নদীত উটি গ'ল 3খন চাইকেল আৰু কিতাপৰ বেগ। ফাইনেল ৰিপৰ্টত এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ। মচমচি ডিএসপি বুলি তাতেই লাগিল কেনা। ডিএসপি দৰা পাই ছোৱালীৰ মাক দেউতাকৰো গাত তত নাইকিয়া হ'ল। ভাবি যোৱাৰ বাবে শহুৰেকে আনি দিলে 3টা ষ্টাৰ থকা ডিএসপি অৰ্থাৎ এচিপিৰ খাকী পোছাক। ডিএসপিৰ পোছাক পাই দিনৰ দিনটো পিন্ধি ঘূৰি ফুৰে ৰিংকুৱে। প্ৰেমিকাই ফোন কৰে ক'ত আছা জান। ৰিংকুৱে কয় ডাৰ্লিং মই থানাত আছো। কেতিয়াবা কয় ছাৰৰ লগত মই ব্যস্ত হৈ আছো। আনকি ৰাজপথত তালাচী চলাই ৰিংকুৱে চেলফিও দিয়ে প্ৰেমিকালৈ। 11 আগষ্টৰ পৰা ভীষণ ব্যস্ত হৈ পৰিল ৰিংকু, কাৰণ সন্মুখত যে স্বাধীনতা দিৱস। এনে আলফা স্বাধীনৰ কেডাৰ অসমত সোমোৱাৰ ইনপুট আছে। গতিকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈক আক্ৰমণৰ ঘটনাক লৈ উত্তাল হৈ পৰিল শিৱসাগৰ। 30টা জাতীয় দল সংগঠনৰ আহ্বানত ৰাজপথলৈ ওলাই আহিল শ স্থানীয় লোক। খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ বন্ধ কৰক, বহিৰাগতৰ দপদপনি নচলিব আদি শ্লোগান দি উত্তাল কৰি তোলে পৰিৱেশ। শিৱসাগৰত 30টা জাতীয় সংগঠনৰ যৌথ প্ৰতিবাদ। বহিৰাগত ব্যৱসায়িক হুংকাৰ প্ৰতিবাদকাৰীৰ। ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা খেলুৱৈক আক্ৰমণ কৰাৰ পাছৰে পৰা উত্তপ্ত হৈ আছে শিৱসাগৰৰ পৰিস্থিতি। 17 বছৰীয়া পাঞ্জা খেলুৱৈগৰাকীক আক্ৰমণ কৰা প্ৰতিজন অভিযুক্ত কঠোৰ শাস্তি বিহাৰ লগতে অভিযুক্তৰ হৈ মাত মতা তথা আইনী সাহায্যৰ ব্যৱস্থা কৰা সকলক ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী প্ৰতিবাদকাৰীৰ। এই পৰ্যন্ত মাৰোৱাৰী পট্টিৰ প্ৰতিখন দোকান বন্ধ থাকিব বুলি প্ৰশাসনে আমাক আজি শিৱসাগৰত খিলঞ্জীয়া স্বাৰ্থ বিপন্ন হৈছে। শিৱসাগৰৰ অসমীয়া নিজৰ জাতি মাটি ভেটি হেৰুৱাৰ উপক্ৰম হৈছে। সেই উপক্ৰম হোৱাৰ পৰিণতিত শিৱসাগৰৰ মাজমজিয়াত এগৰাকী আমাৰ জীয়াৰী ফলগিৰি জীয়াৰীক বহিৰাগত বনিয়ে গাত হাত দিছে, কাপোৰ ফালিছে। তাক লৈ শিৱসাগৰ প্ৰতিবাদ হৈছে। তাক লৈ শিৱসাগৰ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ৰাইজ ৰাজপথলৈ ওলাইছে। এই কাৰণে যে অসমীয়াৰ অস্তিত্ব অসমৰ ৰক্ষা কৰিব লাগিব, খিলঞ্জীয়াৰ প্ৰভুত্ব অসমৰ ৰক্ষা কৰিব লাগিব আৰু বহিৰাগত দপদপনি আমি ইমানতে শেষ কৰিব লাগিব। শিৱসাগৰৰ পৰা পৰ্যায়ক্ৰমে যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়াকে আদি কৰি উজনি অসমৰ পৰা আমাৰ অসমীয়া অস্তিত্ব ৰক্ষা এখন শেষৰ সংগ্ৰাম আমি আৰম্ভ কৰিছো। কোনো কাৰণতে আমাৰ অসমীয়াৰ দপদপনি আমি মানি নলওঁ। যিসকলে অসমত জাতীয়তাবাদ শেষ কৰিব বিচাৰিছে তেখেতসকলক আমি আজি দেখুৱাই দিম শিৱসাগৰৰ পৰা অসমীয়া জাতীয়তাবাদ কি। অসমীয়া ৰাইজৰ ওচৰত কথাৰো থাকিব,
বজাৰো থাকিব, সম্পদো থাকিব, অধিকাৰো থাকিব। এইটো আমাৰ হ'ব, অধিকাৰ আমাৰ হ'ব। শিৱসাগৰত বহিৰাগত লোকক ভূমি ক্ৰয় বিক্ৰয় কৰাত বাধা দিয়াৰো দাবী প্ৰতিবাদকাৰীৰ। শিৱসাগৰত বহিৰাগত লোকক ভূমিৰ ক্ৰয় বিক্ৰয় কৰাত বাধা দিয়াৰো দাবী প্ৰতিবাদকাৰীৰ। যিদিনাখনিলৈকে আমাৰ লগত বহিৰাগত বনিয়াৰ গোষ্ঠীৰ এটা সেটেলমেণ্ট নহয়, সেই পৰ্যন্ত মাৰোৱাৰী পট্টিৰ প্ৰতিখন দোকান বন্ধ থাকিব বুলি প্ৰশাসনে আমাক এছঅ'এছ দিয়ে। আজিৰ পৰা এখন সংগ্ৰাম, এই সংগ্ৰামখন আঁঠু কাঢ়ি কাণত ধৰি জীয়াই থকাৰ সংগ্ৰাম নহয়। সেইকাৰণে আমি কওঁ, হ'ব পাৰোঁ আমি দুখীয়া, আমি তহঁতৰ গোলাম নহয়। আঁঠু কাঢ়ি অধিকাৰ খোজা আমাৰ নিয়ম নহয়, সত্যবিত্তৰে মহিয়ান জাতি, তৰিলে দেশ, মৰিলে স্বৰ্গ। আকৌ কৈ দিছো অসম পুলিচক, তৰিলে দেশ, মৰিলে স্বৰ্গ। এইবিলাক আৰু বহুত হ'ল গুণ্ডামী, বহুত গুণ্ডামী হ'ল। 17 চনৰ পৰা মাৰ খাই আহিছো, 17 পৰা আমাৰ মানুহ মাৰি আহি, আৰু 17 চনৰ পৰা এইবাৰ আমি নোলোৱাহেঁতেন আজিও এইকেইটা জেলত নাযায়। আমি ৰাজপথত নোহোৱাহেঁতেন শিৱসাগৰ থানাত অচিৰ টেবুলত বহি লাল চাহ চিংৰা খাই জামিন দি দিলেহেঁতেন। হয় নে নহয়? বহিৰাগত নেতৃত্বত থকা শিৱসাগৰৰ প্ৰতিটো দল সংগঠনৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী 30টা জাতীয় সংগঠনৰ। আজিৰ তাৰিখৰ পৰা শিৱসাগৰত অনা অসমীয়াই সংগঠন কৰা সম্পূৰ্ণৰূপে আমি বন্ধ কৰি দিছোঁ। ইয়াত ভোজপুৰী ছাত্ৰ সন্থা, ইয়াত মাৰোৱাৰী আপোনাৰ যুৱ মঞ্চ, বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন, এইবিলাকে আৰু অসমত সংগঠন কৰিব নোৱাৰিব। অসমত যদি আছে, অসমীয়া যদি জাতি উত্তৰণ হোৱাটো বিচাৰে, অসমৰ থলুৱা জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহৰ লগত একত্ৰিতভাৱে কাম কৰিব লাগিব। অনাকাংক্ষিত ঘটনাৰ পৰা হাত সাৰিবলৈ প্ৰতিবাদ চলি থকা সময়ত দোকান পোহাৰ বন্ধ ৰাখিবলৈ আহ্বান জনাই শিৱদৌলৰ সন্মুখৰ পৰা সমদল কৰি আগবাঢ়িল প্ৰতিবাদকাৰী। 13 আগষ্টৰ এটা ঘটনাৰ পৰিণতিত এইদৰে উত্তাল হ'ল শিৱসাগৰ চহৰ। সেইদিনা এখন গাড়ীত যুৱকেইজনৰ সৈতে বহি থকা ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈৰ ওপৰত চলিছিল ভয়ংকৰ আক্ৰমণ। খেলুৱৈগৰাকীক মাৰধৰ কৰাৰ অভিযোগ উঠিছিল অজয় লাহতি, অৰুণ লাহতি আৰু মনীষ পদ্দাৰ নামৰ লোক 3জনৰ বিৰুদ্ধে। ইতিমধ্যে অৰুণ লাহতি আৰু মনীষ পদ্দাৰক শিৱসাগৰত গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে পলাতক হৈ আছে অজয় লাহতি নামৰ 3য়টো অভিযুক্ত। গ্ৰেপ্তাৰৰ পাছত অৰুণ লাহতি আৰু মনীষ পদ্দাৰক আইনী যুঁজত সহায় নকৰাৰ আহ্বান জনাইছিল দল সংগঠনে। কিন্তু একাংশ লোকে এই আহ্বান উপেক্ষা কৰাৰ বাবে ক্ষোভিত হৈ পৰিল স্থানীয় দল সংগঠনৰ নেতা কৰ্মী। চিকিৎসাৰ পাছত 17 বছৰীয়া ৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈগৰাকী ঘৰ পোৱাৰ পাছতো শান্ত নহল পৰিস্থিতি। 13 আগষ্টৰ পাছত অসমীয়া ব্যৱসায়িক গোষ্ঠীৰ বিৰুদ্ধে পঞ্জীভূত ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিল সোমবাৰে পুৱা। শিৱদৌলৰ সন্মুখৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদী সমদল শিৱসাগৰ চহৰৰ মাজেৰে আগবাঢ়ি যোৱাৰ সময়ত ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰশ্ন হয়, খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ বন্ধ কৰক, বহিৰাগতৰ দপদপনি নচলিব আদি শ্লোগানেৰে উত্তপ্ত হোৱা পৰিস্থিতি শান্ত হ'বনে শিৱসাগৰত? শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বাতৰি এইখিনি সময় হৈছে বাণিজ্যিক বিৰতিৰ।